নমস্কাৰ অপৰাধ নামৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত। প্ৰথম খবৰ ধুবুৰীৰ তামাৰহাটত দীৰ্ঘদিন ধৰি চলি আহিছে জুৱাৰ আড্ডা। পাগলাহাট আৰক্ষীৰ অভিযানত জালত পৰিছে 5টা জুৱাৰী। ধৃত 5 জুৱাৰীক আদালতত হাজিৰ কৰি প্ৰেৰণ কৰা হৈছে জেললৈ। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অধীনস্থ হুনাহাটত আৰক্ষী অভিযান চলাই 5টা জুৱাৰীক আটক কৰিলে। নিশা জুৱা খেলি থকা সময়ত আৰক্ষী অভিযান চলাই আটক কৰিলে হুছেইন আলী, আমিৰ হুছেইন, জাহিদুল হক, আজিজুল হক আৰু আবু হুছেইনক। আটাইকেইটা জুৱাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধন, মোবাইল ফোন আৰু অন্যান্য সা সামগ্ৰী। আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছতেই আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য, দীৰ্ঘদিনৰ পৰা পাগলাহাটত ডাব্বু খেল আৰু মোবাইল জুৱা চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ধুবুৰীৰ খবৰৰ পিছত অপৰাধ নামৰ দ্বিতীয়টো জনাব বিচাৰিছো। জুৰিয়াত সংঘটিত হোৱা এক অপৰাধমূলক ঘটনাৰ খবৰ। নিশা দুৰ্বৃত্তই জুৰিয়াত জ্বলাই দিছে এখন বেচৰকাৰী বিদ্যালয়। জুইত ভস্মীভূত হৈছে বিদ্যালয়খনৰ এটা অংশ। কিন্তু কোনে কিহৰ বাবে অগ্নিসংযোগ কৰিলে বিদ্যালয়খনত? জুৰিয়াত নিশা দুৰ্বৃত্তই জ্বলালে বিদ্যালয়। জুৰিয়াৰ কান্ধুলিমাৰীস্থিত জ্ঞান বিকাশ বিদ্যাপীঠ নামৰ বেচৰকাৰী বিদ্যালয়খনত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ। বিদ্যালয় গৃহৰ এটা অংশ ভস্মীভূত হয় এই অগ্নিসংযোগত। স্থানীয় ৰাইজে নিশাই তৎপৰতে জুই নিৰ্বাপিত কৰাত প্ৰথমে বিদ্যালয়খন বিশেষ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে। কোনে কি কাৰণত বিদ্যালয়খনত অগ্নিসংযোগ কৰি এইদৰে ধ্বংসৰ চেষ্টা চলালে সেয়া এতিয়াও পোহৰলৈ অহা নাই। জুৰিয়াৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰিমগঞ্জত আৰক্ষী বিষয়াৰ ৰহস্যজনক মৃত্যু। ডিএছপি শ্যামা প্ৰসাদ চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ। কোৱাৰ্টাৰ শোৱাপাতিতে উদ্ধাৰ হৈছে ডিএছপি গৰাকীৰ মৃতদেহ। 15th APBNৰ মুখ্য কাৰ্যালয়ত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ হৈছে চক্ৰৱৰ্তীৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো। থানাত পাঠাগাৰী থানাত 59ৰ এজন PC আছিলে। তেখেতে জনালে যে আপোনাৰ যোৱাকালি ৰাতি শ্যামা প্ৰসাদ চক্ৰৱৰ্তী DSP আছিলে আপোনাৰ ইয়াৰ, তেখেতৰ মানে ৰাতি হৈ থাকোঁতে ঢুকালে বুলি গম পোৱা গৈছে। এতিয়া লগে লগে মই কথাটো গম পোৱাৰ পিছত মই IC বাৰেগ্ৰামক স্পটত পঠিয়ালোঁ, ঘটনাস্থলীত পঠিয়াই তাৰপিছত লগে লগে মই চাৰ্কল অফিচাৰকো জনালোঁ। সেইমতে চাৰ্কল অফিচাৰো আহিল, আপোনাৰ বাৰেগ্ৰাম IC আহিল। আহি ফৰ্মেলিটিবিলাক যিবিলাক কৰিবলগীয়া আছিলে, ইনকুৱেষ্ট বা তেনেকুৱা কি ধৰণৰ গোটেই তদন্তবিলাক কৰি মেলি আমি এতিয়া বৰ্তমান এতিয়া PM ৰিপৰ্ট পোৱাৰ পিছত গম পোৱা যাব। এনেই আমাৰ যিটো তদন্তত আমি লিখিছোঁ, ইনকুৱেষ্ট ৰিপৰ্টত আমি যিটো পাইছোঁ আমি এয়াৰ ষ্ট্ৰাইকত নিহত হৈছিল 300 পাকিস্তানী। এই কথা স্বীকাৰ কৰিলে প্ৰাক্তন পাকিস্তানী কূটনীতিবিদে। পাক কূটনীতিবিদ আঘা হিলালীৰ এই মন্তব্য। হিলালীৰ মন্তব্যত এতিয়া অস্বস্তিত পৰিছে ইমৰান খান চৰকাৰ, যিহেতু ইমৰান খান চৰকাৰে ইয়াৰ পূৰ্বে অস্বীকাৰ কৰি আহিছিল ভাৰতৰ এই দাবী। 1926 ফেব্ৰুৱাৰীত বালাকোটত সংঘটিত হৈছিল এয়াৰ ষ্ট্ৰাইক। বালাকোটৰ আক্ৰমণত নিহত হৈছিল 300 সন্ত্ৰাসবাদী। কাবিৰোধী আন্দোলনৰ সৈতে অখিল গগৈ গ্ৰেপ্তাৰ তথা কাৰাবাসৰ কোনো সম্পৰ্ক নাই। অখিল গগৈ গ্ৰেপ্তাৰ কৰা হৈছিল এক সম্পূৰ্ণ সুকীয়া গোচৰত। যোৰহাটত এই কথা স্পষ্ট কৰিছে মন্ত্ৰী হিমন্ত বিশ্বই। মাওবাদী সংক্ৰান্তীয় এক ঘটনাৰ বাবেহে অখিল গগৈ গ্ৰেপ্তাৰ হৈ জেলত থাকিব লগা হৈছে। অখিল গগৈ গ্ৰেপ্তাৰ কাবিৰোধী আন্দোলন মষিমূৰ কৰাৰ এক কৌশল বুলি প্ৰচাৰ চলাই আহিলেও ইয়াৰ অন্তৰালত অসমৰ একাংশ যুৱকে মাওবাদী কেম্পত গৈ প্ৰশিক্ষণ লোৱাৰ কিছু ঘটনাহে জড়িত হৈ আছে বুলি স্পষ্ট কৰি দিছে মন্ত্ৰী হিমন্ত বিশ্বই। কা আন্দোলন কৰাৰ বাবে অখিল গগৈ গ্ৰেপ্তাৰ হৈছিল। গোটেই প্ৰশ্নটো হ'ল যে এটা সময় আছিল যিটো সময়ত অসমৰ পৰা কিছু ল'ৰা ট্ৰেইনিং কৰিবলৈ নক্সাল কেম্পত গৈছিল। তাত তেওঁলোকে ধৰাত পৰিছিল।
তেতিয়াৰ পৰাই এটা কথা ওলাই আছিলে যে সেই ল'ৰাখিনিক ট্ৰেইনিঙৰ বাবে অখিল গগৈয়ে পঠাইছে। এই ভিত্তিতে এই কেছটো হৈছিলে। অখিল গগৈ দোষী নে নিৰ্দোষী তাক মই ক'ব নোৱাৰোঁ, হয়তো তেওঁ নপঠাব পাৰে, সেইটো ক্ষেত্ৰত মোৰ কোনো অপিনিয়ন নাই। কিন্তু গোটেই কেছটো মাওবাদ আৰু নক্সালবাদৰ লগত জড়িত। কাৰ লগত জড়িত হ'লেতো সমুজ্জ্বল ভট্টও গ্ৰেপ্তাৰ হ'ব লাগিছিল, তাৰ লগত জড়িত হ'লেতো আৰু বহুত মানুহে কাৰ আন্দোলন কৰিছিলে। গতিকে মইতো কাৰ আন্দোলনৰ সময়তো কৈছোঁ যে যিসকলে কাক বিৰোধিতা কৰিছে আমি তেওঁলোককো কওঁ যে অসমক ভাল পায়েতো বিৰোধিতা কৰিছে। তেওঁলোকৰ মত আমাৰ মতৰ বিৰোধিতা আছে, কিন্তু তেওঁলোকে অসমক ভাল পায়েতো আন্দোলন কৰিছে। আমিও অসমক ভাল পাই কাৰোবাক সমৰ্থন কৰিছোঁ। বুজাবুজি বা আমাৰ মাজত ৰাস্তা দুটা, কিন্তু উদ্দেশ্যটো অসমৰ কাৰণে। গতিকে কা আন্দোলন কৰাৰ কাৰণে মানুহক গ্ৰেপ্তাৰ কৰাৰ প্ৰশ্ন ক'ত থাকিব পাৰে? ইমান মানুহে ভাং তোৰ কৰিলে, টিভিত সকলোৰে ফটো আছে, কাৰোবাৰ ওপৰত গোচৰ হৈছে নেকি? আজিতো বেলেগ বাদ দিয়ক, গুৱাহাটীত 3 দিন গণ্ডগোল হ'ল, হকী ষ্টিক লৈ যিবিলাক ওলাই গৈছিলে চবৰেতো ফটো ভিডিঅ' কেমেৰাৰ পৰা আমিতো পাইছোঁৱেই, কিন্তু কাৰোবাৰ ওপৰত কেছ আজি এটা কেছ হৈছে নেকি? বিভিন্ন ল'ৰাই মই বৰঞ্চ মোক লগ পাই এতিয়া ল'ৰাবোৰ বহুতে লগ পাই সোধে দাদা কেছ টেজ হ'ব নেকি? বোলে নহ'ব, যা খালি ভৱিষ্যতে নকৰিব। গতিকে কা আন্দোলন কি আমাৰ বহুতে কৰা নাছিল নেকি? গতিকে কা আৰু অখিল গগৈৰ গ্ৰেপ্তাৰৰ কোনো লিংক নাই। নহ'লে এনেকৈ গুৱাহাটী হাইকোৰ্ট হওক, তলৰ কোৰ্ট হওক, তাততো বিজেপি জাজ নহয়, তেওঁলোকে কিয় জাজমেণ্ট দিব? তেওঁলোকে ভাবে যে হয়তো কাৰ লগত জড়িত নেকি? কেছৰ কাগজ খোলা পাই দেখে যে কথাটো কা নহয়। বিৰতিৰ পাছত অপৰাধ নামাৰ পৰৱৰ্তী খবৰ। গহপুৰত নিশা জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। গহপুৰ আবকাৰী বিভাগে গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত গহপুৰ নগৰত নিশা UP21 CN 4527 নম্বৰৰ ট্ৰাকৰ পৰা 449 কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে। জব্দকৃত সুৰাখিনিৰ মূল্যৰ প্ৰায় 10,80,000 টকা বুলি জানিব পৰা গৈছে। সুৰাখিনি নাহৰলগুনৰ পৰা বান্দৰদুৱা হৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ভালুকপুং টাৱাঙলৈ বুলি নি আছিল। উল্লেখ কৰিব পাৰি যে বিয়েৰৰ পাৰ্মিট লৈ তাৰ পৰিৱৰ্তে এনেদৰে মেকডৱেল হুইস্কি অবৈধভাৱে নিছিল ট্ৰাকখনত। ইতিমধ্যে গহপুৰ আবকাৰী বিভাগে সুৰা কঢ়িয়াই নিয়া মুনাজিৰ নামৰ ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰিছে। চক্ৰই এটা গোপন সূত্ৰৰ পম খেদি গহপুৰ চহৰৰ মাজমজিয়াত এখন সন্দেহযুক্ত গাড়ীত খান্তালিচি কৰি অবৈধভাৱে কঢ়িয়াই অনা অৰুণাচলী সুৰা প্ৰায় 449 কেছ সন্দেহগত হোৱাত আমি গাড়ীখন অফিচলৈ লৈ আহোঁ আৰু গাড়ীখন সম্পূৰ্ণ কাগজ পত্ৰ গাড়ী চাই চিটি তো ইলিগেল বুলি প্ৰমাণ হোৱাত আমি গাড়ীখন জব্দ কৰোঁ। ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল দম্পতীৰ। জীৱন্ত অগ্নিদগ্ধ হৈ স্বামী স্ত্ৰীৰ কৰুণ মৃত্যু। শিলিখা চাহ বাগিচাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মহেশ ভূমিজ নামৰ লোকজনৰ ঘৰত নিশা লাগিছিল জুই। শুৱাপাতিতে অগ্নিদগ্ধ হৈ মৃত্যু মহেশ আৰু মণিকাৰ। ৰহস্যজনক অগ্নিকাণ্ডক লৈ অঞ্চলজুৰি চাঞ্চল্য। মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত। প্ৰথমে হ'ল কি আমি ঘৰতে আছিলোঁ, প্ৰথমে চাই পালোঁ যে যাতে অট'মেটিক মানে জুইটোখন মানে চাই পালোঁ মানে মই ভাবিলোঁ যে যাতে এই জুইটো জ্বলাৰ আগত মানে মই এনেই জুই জ্বলিছে বুলি ভাবিলোঁ। তাৰপাছতে একেবাৰে চাই গ'ল মানে একেবাৰে পৰা ধোঁঙা উঠি গ'ল। আমি 4জন আছিলোঁ, 4জন সোমাই চালোঁ। ফাৰ্ষ্টতে মই দেউতাকে চাই পালোঁ। পাছত কি হ'ল ইহঁতে মানে চবে উঠাই আছিলে লগত মানে জিউতে আছিলে, কিন্তু হেৰি নহ'ল মানে। বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতা। পাটাবাৰী বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত মাদলিবাৰীত একাংশ লোকে খেদি খেদি হত্যা কৰিলে এটা হৰিণা। নিষ্পাপ হৰিণাটোক হত্যা কৰি মাংস ভক্ষণৰ চেষ্টা চলালে দুষ্কৃতিকাৰী দলটোৱে। বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা। খেদি খেদি হত্যা কৰিলে এটা হৰিণা। জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মাদলিবাৰীত এই ঘটনা সংঘটিত হৈছে।
শনিবাৰে দিনৰ ভাগত হৰিণটোক চি ব্লক নামৰ গাঁওখনত প্ৰত্যক্ষ কৰিছিল ৰাইজে। কিন্তু একাংশ লোকে হৰিণাটো খেদি খেদি নি অমানৱীয়ভাৱে কোবাই কোবাই হত্যা কৰাৰ লগতে খোৱাৰ বাবে হৰিণাটো জ্বলাই দিয়ে। বন বিভাগ তথা আৰক্ষীয়ে বিষয়টো গম পাই ঘটনাস্থলীত উপস্থিত হোৱাত মৃত হৰিণাটো দ খাৱৈত পেলাই দি দুৰ্বৃত্তকেইটাই পলায়ন কৰিবলৈ সক্ষম হয়। মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰত উপস্থিত হ'ল আমন্ত্ৰণ ব্ৰহ্মপুত্ৰৰ দল। সুভাষিনী শেখাৱতৰ নেতৃত্বত অহা 17জনীয়া দলটো শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আদৰণি জনালে জলশক্তি মন্ত্ৰণালয়ৰ সচিব UP সিঙে। ব্ৰহ্মপুত্ৰৰ বুকুত গৱেষণামূলক দুঃসাহসিক ৰাফটিং। শনিবাৰে সন্ধ্যা তেজপুৰ জাহাজঘাটত উপস্থিত হয় আমন্ত্ৰণ ব্ৰহ্মপুত্ৰ লিভিং উইথ দ্য ৰিভাৰ অভিযানৰ দল। অৰুণাচলৰ চিয়াং জিলাৰ টুটিঙত 23 ডিচেম্বৰত আৰম্ভ হৈছিল এই দুঃসাহসিক ৰাফটিং অভিযান। অৰুণাচলৰ চিয়াং আৰু অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰায় 930 কিলোমিটাৰ নদীপথ অতিক্ৰম কৰি 18 দিনত তেজপুৰত উপস্থিত হয় ৰাফটিঙৰ দলটো। ৰাজস্থানৰ জীয়ৰী সুভাষিনী শেখাৱতৰ নেতৃত্বত NDRFৰ সহযোগত 6খন ৰাফটেৰে 17জনীয়া দলটো তেজপুৰ আহি পোৱাৰ পিছতে জনালে সম্বৰ্ধনা। শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দলটোক আদৰণি জনাই জলশক্তি মন্ত্ৰালয়ৰ সচিব UP সিঙে। দলটোৱে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গুণাগুণ, খহনীয়া, বানৰ সৃষ্টি, অৱক্ষেপন তথা মাছ আৰু শিশুৰ লগতে নদী প্ৰদূষণৰ ওপৰতো বিশেষভাৱে অধ্যয়ন কৰে। NDRFৰ উচ্চ প্ৰশিক্ষিত বিষয়াৰ সহযোগত ব্ৰহ্মপুত্ৰৰ ওপৰত গৱেষণা কৰা 17জনীয়া দলটোত আছে IITৰ গৱেষক ছাত্ৰ। নদীৰ বুকুত 18 দিনীয়া অভিজ্ঞতাৰ কথা ক'লে সুভাষিনী শেখাৱতে। 31 से हम असम में एंटर कर लिए थे। हमारी यात्रा ये 29 दिन का यात्रा है और 20 जनवरी को पूरी ख़त्म होगी। बहुत अच्छा एक्सपीरियंस था अरुणाचल में, क्योंकि ग्रेडियंट था, हिली एरिया था, टेरेन था, तो बहुत रैपिड्स थे। बहुत वो 220 किलोमीटर जो पूरा स्ट्रेच था वो बहुत ही क्योंकि रैपिड्स थे, थ्रिलिंग और एडवेंचरस था। बट यहाँ पे प्लेन है। নতুন দিল্লীৰ পৰা তেজপুৰত আহি উপস্থিত হোৱা ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ সচিব UP সিঙে ক'লে আমন্ত্ৰণ ব্ৰহ্মপুত্ৰ এই অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা। ক'লে খহনীয়া সমস্যা তথা ইয়াৰ সমাধানৰ পৰিকল্পনাৰ কথা। होंगे कि जितनी भी सभ्यता संस्कृति का विकास हुआ है, बड़े बड़े शहर जो आए हैं सब नदियों के किनारे ही आए हैं। लेकिन अब धीरे धीरे ऐसा कई बार होता है कि हम नदियों की महत्ता जो है वो भूलते जाते हैं और नदियों की जिस तरह से हमें प्रवाह करनी चाहिए, उसमें पानी का प्रवाह कैसे बना रहे, उसमें जीव जंतु जो रहते हैं वो कैसे बचे रहें, उनमें प्रदूषण ना हो, ये सब बहुत ज़रूरी है। वैसे तो खुशी की बात है कि ब्रह्मपुत्रा में अभी इतने ज़्यादा इशूज नहीं हैं। আদৰণি অনুষ্ঠানটোতে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ সচিব UP সিঙে মিছন পানী অভিযানৰ বাবেও শলাগ ল'লে নেটৱৰ্ক 18। पानी की तो एक एक बूंद जो है वो बहुत इम्पोर्टेंट है, तो इस मैसेज को के लिए नेटवर्क न्यूज़ 18 जो है वो काम कर रहा है। वो बहुत अच्छी पहल है। हम तो चाहेंगे कि ऐसे बाकी भी जितने भी मीडिया के चाहें वो चैनल्स हों, न्यूज़पेपर्स हों, सब जो है लोगों को जागृत करने की कोशिश करें, क्योंकि पानी जैसा कि प्रधानमंत्री जी कहते हैं कि भाई हमको तो ये जल शक्ति को एक जन शक्ति, जल आंदोलन को एक जन आंदोलन में परिणत करना है। तो कैसे जल आंदोलन एक जन आंदोलन में परिणत करे, उसके लिए ये नेटवर्क बहुत अच्छी भूमिका निभा रही है और उसके लिए मैं उसका धन्यवाद भी करना चाहूँगा। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰৰ সৈতে বিদায় লৈছো বাতৰিৰ পৰা। নমস্কাৰ।